মুখ্য কাৰ্যালয় বদফা হাউচত আমাৰ বহুদিনীয়া এটা আশা আছিল আৰু এই অপূৰণীয় যি আশা সেই আশাটো বাস্তৱত ৰূপায়িত কৰাৰ স্বাৰ্থত আমি যোৱাটো সময়ত চৰকাৰক এটা আবেদন জনাইছিলোঁ আৰু সেই আবেদনক সন্মতি জনাই নিখিল বড়ো ছাত্ৰ সন্থাৰ এই মুখ্য কাৰ্যালয়ত বিভিন্ন ধৰণৰ সহায় সহযোগিতাৰ যোগেদি ইয়াত আমাৰ বাউণ্ডাৰী ৱালৰ সৈতে মূল আমাৰ যোনটো মানে লক্ষ্য আছিল উপেন ব্ৰহ্মৰ এটা স্থায়ী প্ৰতিমূৰ্তি আৰু লগতে আমাৰ বড়োলেণ্ড আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এটা স্থায়ী এটা টম্ব সেই টম্ব আৰু প্ৰতিমূৰ্তি স্থাপনৰ লক্ষ্যৰে আমি কাম কৰি আহিছিলোঁ আৰু আজি আমি বাস্তৱত এই যে উপেন ব্ৰহ্মৰ স্থায়ী প্ৰতিমূৰ্তি আমি আজি মুকলি কৰিলোঁ আৰু লগতে শ্বহীদসকলৰ মানে সেৱা জনাবৰ কাৰণে শ্বহীদসকলৰ নামত এটা স্থায়ী টম্ব আমি নিৰ্মাণ কৰি ওলালোঁ আৰু উপেন ব্ৰহ্মৰ যি ইয়াত মানে প্ৰতিমূৰ্তি সেইটো ব্ৰঞ্জৰ বনোৱা হৈছে আৰু এই স্থায়ী যিটো টম্ব মানে শ্বহীদসকলৰ নামত এইটো সুদীৰ্ঘ নাগালেণ্ডৰ পৰা আমি মানে যি নিয়ম নীতিৰ মাজেৰে সেই শিলটো অনা হৈছে আৰু সেইটো আমি নিৰ্মাণ কৰিছোঁ তো এটা অপূৰণীয় যি সপোন দীঘলীয়া সময় এই মুখ্য কাৰ্যালয়ত সেইটো আছিল আজি সেইটো বাস্তৱত পূৰণ হ'ল আৰু আমাৰ আকাংক্ষা আমি সদায় সেইটোৱে বিচাৰোঁ যে জাতিৰ সেৱা জাতিৰ স্বাৰ্থত জাতীয়তাবাদক ধৰি পেলাই উপেন ব্ৰহ্মৰ আদৰ্শৰে আমি আগুৱাই গৈ পেলাই কাম কৰিবৰ কাৰণে সদায় যাতে আমি তেখেতক স্মৰণ কৰিব পাৰোঁ তেখেতক আমি নিজৰ এই কাৰ্যালয় মুখ্য কাৰ্যালয় আমি পাব পাৰোঁ আৰু শ্বহীদসকলক আমি সদায় স্মৰণ কৰি পেলাই আমাৰ যি জাতি সেৱা জাতি গঠন প্ৰক্ৰিয়াত বিশ্ব দৰবাৰত বড়ো জাতি প্ৰতিষ্ঠা কৰা যি লক্ষ্য আমি স্থিৰ কৰিছোঁ এই লক্ষ্যত আমি যাতে উপনীত হ'ব পাৰোঁ এই যি আমি সাজি ওলালোঁ বা আমি ইয়াত স্থাপন কৰিবলৈ সক্ষম হ'লোঁ তাৰ কাৰণে মই সমগ্ৰ বড়ো ৰাইজৰ লগতে বড়োলেণ্ডবাসী অসমবাসী ৰাইজৰ ওচৰত মই কৃতজ্ঞতা জনাইছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা চৰকাৰৰ সহায় সহযোগিতা সকলোৰে মানে সহায় সহযোগিতাত আমি এইটো বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছোঁ ধন্যবাদ।